প্ৰায় 1600 শিশুৰ দ্বাৰা ইয়াতে কৃষ্ণ গোপী নৃত্য অনুষ্ঠিত হৈছে আৰু এই কৃষ্ণ গোপী নৃত্যৰ আমি দৃশ্য দেখাবলৈ যত্ন কৰিছোঁ। এই কোঁৱৰ গাঁৱৰ খেলপথাৰতে যিহেতু অসম ভিত্তিক ভাওনা সমাৰোহৰ ইয়াৰ তৃতীয় দিনাৰ দৃশ্য। তৃতীয় দিনাই ইয়াতে 1600 যুৱতী আৰু শিশুৰ দ্বাৰা ইয়াতে কৃষ্ণ গোপী নৃত্য ইয়াতে অনুষ্ঠিত হৈ আছে আৰু আমি দেখাবলৈ যত্ন কৰিছোঁ। প্ৰায় 1600গৰাকী কণ শিশুৰ লগতে যুৱতীসকলে এইদৰে কৃষ্ণ গোপী নৃত্য প্ৰদৰ্শন কৰাৰ কিছু দৃশ্য আমি দেখাবলৈ যত্ন কৰিছোঁ কোঁৱৰগাঁৱৰ খেলপথাৰৰ পৰা। ইয়াতে ধলপুৰ কচুৱা আঠাবাৰী শ্ৰী শ্ৰী গোপাল মহাপ্ৰভু স্থানৰ সৌজন্যত এসপ্তাহ কাৰ্যসূচীৰে ইয়াতে ভাওনা সমাৰোহ অসম ভিত্তিক ভাওনা সমাৰোহ অনুষ্ঠিত কৰা হৈছিল। এই অসম ভিত্তিক ভাওনা সমাৰোহৰ তৃতীয় দিনাৰ দৃশ্যই আমি দেখাবলৈ যত্ন কৰিছোঁ। তৃতীয় দিনা এইদৰেই গোপী নৃত্য ইয়াতে কৃষ্ণ গোপী নৃত্য ইয়াতে অনুষ্ঠিত কৰা হৈছে আৰু এয়া আমি দেখাবলৈ যত্ন কৰিছোঁ লখিমপুৰ টুডেৰ দৰ্শকসকলক।
আমি সকলো বন্ধুসকলক জনাইছোঁ এই নিৰ্দেশলৈ সকলোকে আগৰ পৰা থিয় হৈ সেৱা ল'বলৈ অনুৰোধ জনাইছোঁ সকলোৱে নিজৰ নিজৰ আসনৰ পৰা থিয় হৈ সেৱা ল'বলৈ অনুৰোধ জনাইছোঁ আপোনালোকে অংশগ্ৰহণ কৰিছে শৈশৱতে কৃষ্ণৰ নৃত্যৰ লগত কৃষ্ণ সংস্কৃতিৰ লগত সংযোগ কৰি আমাৰ ভৱিষ্যতৰ উঠি অহা প্ৰজন্মৰ যাতে আধ্যাত্মিকভাৱে জ্ঞানী হয়, পবিত্ৰ হয়, সংস্কাৰী হয় আৰু কৃষ্ণ সংস্কৃতিৰ জৰিয়তে যাতে সদায় এখন ভাল সভ্যতা সংস্কৃতিৰ পৰা যাতে আমি এখন সমাজ গঢ়িবলৈ সক্ষম হওঁ, তাৰে উদ্দেশ্য কৰি আজি এই নৃত্যভাগী আয়োজন কৰা হৈছিলে। লখিমপুৰবাসীৰ ৰাইজৰ সহায় সহযোগিতাত আজি খুব সুন্দৰভাৱে কৃষ্ণ নৃত্যভাগী অনুষ্ঠিত হৈছে। আমি আশা কৰিছোঁ এই শিশুসকলৰ জৰিয়তে আমি আহিবলগীয়া দিনসমূহত এখন নিচামুক্ত সমাজ গঢ়িবলৈ আমি সক্ষম হ'ম। আমি শান্তিৰ সম্প্ৰীতিৰ জাতি বৰ্ণ ধৰ্মৰ নিৰ্বিশেষে এখন গুৰুজনা আদৰ্শৰে সমাজ গঢ়িবলৈ সক্ষম হ'ম। আজি শিশুসকলৰ অংশগ্ৰহণে এইটো কথা প্ৰমাণ কৰিছে যেন গুৰুজনাৰ কৃষ্টি সংস্কৃতিয়ে আমি এখন সুন্দৰ সমাজ গঢ়িবলৈ আমি সকলো সক্ষম হ'ম। আজি ইতিমধ্যে হৈ গৈছে আমাৰ ভোৰতাল নৃত্য। ভোৰতাল নৃত্যৰে আজি গোটেই অনুষ্ঠানটো আজি শুভ উদ্বোধন কৰা হ'ল আৰু তাৰ লগে লগে আমাৰ কৃষ্ণ নৃত্য আৰু এতিয়া গোপী কৃষ্ণ নৃত্যৰ আজিৰ দিনৰ আৰু গধূলিলৈ আমাৰ দুখনকৈ ভাওনা প্ৰতিযোগিতা হ'ব। এখন ভাওনা ইতিমধ্যে তেওঁলোক আহি আছে, তেওঁলোকে শিৱসাগৰৰ পৰা আহি আছে আৰু খন্তেক পিছতে ইয়াত পাবহি। আৰু দ্বিতীয়খন ভাওনা আমাৰ ধেমাজিৰ পৰা আহিছে, তেওঁলোকে ধেমাজিৰ পৰা পৰিৱেশন কৰিব। আৰু এনেধৰণে আমাৰ 10খন ভাওনাত যোৱাকালি 2খন হৈ গ'ল আৰু 8খন আজি 2খন ধৰিলে আৰু 6খন নাট থাকিব। আৰু তাৰো পৰৱৰ্তী আমাৰ এখন নাটক মানে এখন ভাওনা আমাৰ প্ৰদৰ্শনীমূলক হ'ব আমাৰ লখিমপুৰৰ পৰা।